প্ৰকৃতিৰ নৈসৰ্গিক দৃশ্য উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি কোকালৈ ঢাপলি মেলিছে পৰ্যটকে উৎকট গৰমে দহিছে ৰাজ্যবাসীক জলবায়ু পৰিৱৰ্তনৰ লগে লগে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে গৰমৰ মাত্ৰা অসহ্যকৰ গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি এতিয়া একাংশ লোকে শীতল পানীয় সেৱন কৰাৰ বিপৰীতে আন একাংশই আকৌ পাহাৰৰ পৰা নামি অহা জান জুৰি নিজৰা অথবা জলপ্ৰপাতলৈ বুলি ঢাপলি মেলা পৰিলক্ষিত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ পশ্চিম কাৰ্বি আংলঙৰ কোকাৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যত বিভোৰ হৈছে পৰ্যটক উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি পশ্চিম কাৰ্বি আংলঙৰ কোকাত পৰ্যটকৰ ভিৰ দেখিবলৈ পোৱা গৈছে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ সমান্তৰালকৈ পৰ্যটকসকলে কোকাৰ পানীত স্নান কৰি গৰমৰ পৰা পৰিত্ৰাণ বিচাৰিছে দংকা পৰা আহিছো বহুত মানুহ আছে ভাল লাগিছে বহুত ভাল কেৱল গৰমৰ পৰা পৰিত্ৰাণ বিচাৰিয়ে নহয় এই কোকাক অসমৰ অন্যতম জনপ্ৰিয় পিকনিক স্পট হিচাপেও জনা যায় কিয়নো ডিচেম্বৰ জানুৱাৰী মাহত লগে ভাগে পৰিয়ালৰ সৈতে এসাঁজ খাবলৈ দূৰ দূৰণিৰ পৰা এই স্থানলৈ আহে বহু লোক উল্লেখ্য যে পশ্চিম কাৰ্বি আংলঙত অৱস্থিত কোকা বনভোজস্থলী অসমৰ অন্যতম ধুনীয়া স্থান লংকা চহৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ আৰু ডিফুৰ পৰা প্ৰায় ১১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই কোকা পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু নীলা পানীৰ বাবে সুপৰিচিত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক